আৰু এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মই পাপৰি ব্ৰেকিং নিউজটো হৈছে যে মুকেশ আম্বানীক ভাবুকি দিছে আসিম মুনিৰে ভাৰতৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ মুৰব্বীক ভাবুকি দিছে আসিম মুনিৰে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক ভাবুকি পাকিস্তানৰ ফিল্ড মাৰ্শাল আসিম মুনিৰৰ ভাবুকি মুকেশ আম্বানী ধৰ্মীয় উপমা ব্যৱহাৰ কৰি মুকেশ আম্বানীক ভাবুকি দিছে মুনিৰে কুৰানৰ চূড়াৰ চিত্ৰৰ সৈতে ফটো ব্যৱহাৰ কৰি ভাবুকি প্ৰদান কৰিছে এই ফটোৰে ভৱিষ্যতে বিধ্বংসী আক্ৰমণৰ ইংগিত দিছে আসিম মুনিৰে ৰিলায়েন্সৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰ ভাবুকিৰ আশংকা প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আকৌ এবাৰ আমি এইখিনিতে জনাব বিচাৰিছো যে মুকেশ আম্বানীক ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীক আসিম মুনিৰে ভাবুকি প্ৰদান কৰিছে ভাৰতৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ মুৰব্বীক ভাবুকি প্ৰদান কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক ভাবুকি পাকিস্তানৰ ফিল্ড মাৰ্শাল আসিম মুনিৰৰ ভাবুকি মুকেশ আম্বানী ধৰ্মীয় উপমা ব্যৱহাৰ কৰি মুকেশ আম্বানীক ভাবুকি দিছে মুনিৰে কুৰানৰ চূড়াৰ চিত্ৰৰ সৈতে ফটো ব্যৱহাৰ কৰি ভাবুকি এই ফটোৰে ভৱিষ্যতে বিধ্বংসী আক্ৰমণৰো ইংগিত দিছে আসিম মুনিৰে ৰিলায়েন্সৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰ ভাবুকি আশংকা প্ৰকাশ কৰা হৈছে আসিম মুনিৰে এই মুহূৰ্তত আমি আকৌ এবাৰ আপোনালোকক ক'বলৈ গৈছো যে আসিম মুনিৰে ভাবুকি প্ৰদান কৰিছে মুকেশ আম্বানী আৰু মুকেশ আম্বানীৰ যি সাম্ৰাজ্য বা ৰিলায়েন্সৰ যিবোৰ উদ্যোগ আছে সেই উদ্যোগ প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে আৰু ইফালে আসিম মুনিৰৰ ভাবুকিত বিদেশ মন্ত্ৰালয়ৰ তীব্ৰ প্ৰতিক্ৰিয়া মুনিৰৰ ভাবুকি গৰিহণা বিদেশ মন্ত্ৰালয়ৰ কোনো নিউক্লিয়াৰ ভাবুকি কেৰেপ নকৰে ভাৰতে এখন বন্ধু ৰাষ্ট্ৰৰ ভূমিৰ পৰা এই বাৰ্তা অহাটো দুৰ্ভাগ্যজনক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পাকিস্তানৰ অভ্যাসত পৰিণত হৈছে পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ কিমান নিৰাপদ তাক লৈ আশংকা প্ৰকাশ কৰা হৈছে সন্ত্ৰাসবাদীৰ হাতত ধৰাধৰিকৈ চলা পাক সামৰিক বাহিনীৰ পাৰমাণৱিক অস্ত্ৰৰ ওপৰত থকা নিয়ন্ত্ৰণক লৈ আশংকা প্ৰকাশ কৰা হৈছে আমি আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে সকলো ব্যৱস্থা ল'ম ইতিমধ্যে প্ৰতিক্ৰিয়া আহি পৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুনিৰৰ ভাবুকি গৰিহণা দিছে বিদেশ মন্ত্ৰালয়ে আৰু আমি আকৌ এবাৰ এইখিনিতে জনাব বিচাৰিছো বিগত কেইটামান দিন ধৰি যিহেতু চিফ মাৰ্শ্বেলসকলে ইতিমধ্যে পাকিস্তানত হিন্দুৰৰ যি আক্ৰমণত কি হৈছিলে সেই আটাইবোৰ কথা জনাই গৈ আছিলে তাৰ মাজত আসিম মুনিৰে এনেধৰণে এটা ভাবুকি প্ৰদান কৰিছে কিন্তু লক্ষ্য লৈছে মুকেশ আম্বানীকে কিয় লক্ষ্য কৰা হৈছে আৰু ইফালে আকৌ এবাৰ কৈছো যে গৰিহণা দিছে বিদেশ মন্ত্ৰালয় কোনো নিউক্লিয়াৰ ভাবুকিক ভাৰতে কেৰেপ নকৰে কাৰণ ভাৰতে যেহেতু যুদ্ধবিৰতি মুনিৰে ভাৰতক কোৱাৰ বাবে বা আহ্বান কৰাৰ বাবে সেই সময়ত প্ৰাৰ্থনা কৰাৰ বাবে ভাৰতে যুদ্ধবিৰতি কৰিছিল কিন্তু বাৰম্বাৰ এটা কথা যে ইতিমধ্যে ৰাজনাথ সিঙে এটা কথা উল্লেখ কৰিছে যে আক্ৰমণ যেতিয়া কৰা হৈছিলে বা অপাৰেশ্যন সিন্দুৰ যেতিয়া হৈছিলে সাধাৰণ নাগৰিকক একো কৰা হোৱা নাছিলে কেৱল মাত্ৰ সন্ত্ৰাসবাদী ঘাটিতহে আক্ৰমণ কৰা হৈছিলে কাৰণ ভাৰতে ভাৰতৰ লিমিটেশন জানে সীমা জানে গতিকে ভাৰতে তেনেকুৱা ধৰণৰ কাৰ্য কৰা নাই গতিকে যেহেতু এতিয়াও ভাৰতে আকৌ এবাৰ পুনৰ এবাৰ কোনো ধৰণেৰে পাকিস্তানৰ ওপৰত আক্ৰমণৰ কথা অহা নাই এটা বিৰতি থকা কথা আছে কিন্তু সদায় সাজু হৈ আছো বুলি কৈছে কিন্তু তাৰ মাজত হঠাৎ আসিম মুনিৰে এই মুহূৰ্তত আমি আকৌ কৈছো যে মুকেশ আম্বানীক ভাবুকি দিছে আমি অধিক জানিম আমাৰ সৈতে তপন তালুকদাৰ আছে তপনৰ পৰা অধিক জানিম তপন পাপৰি এই মুহূৰ্তৰ বিগ ব্ৰেকিং যে ভাৰতৰ সৰ্ববৃহৎ যি ঔদ্যোগিক প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীক ভাবুকি দিছে পাকিস্তানৰ ফিল্ড মাৰ্শ্বেল সেনা মুৰব্বী তথা ডিফেক্টো ৰাষ্ট্ৰপতি আসিম মুনিৰে এই ভাবুকি দিছে আমেৰিকাৰ ভূমিৰ পৰা যে মুকেশ আম্বানী আৰু কুৰানৰ যি 105 চেপ্টাৰ আছে তাৰ পৰা এটা চূড়াৰ উদ্ধৃতি দি যিটোক এলিফেণ্ট ইয়াৰ অফ দ্য এলিফেণ্ট বুলিও কোৱা হয় সেই তাৰ এখন চিত্ৰৰ সৈতে মুকেশ আম্বানীৰ ফটো সংলগ্ন কৰি এটা টুইট দিয়া বুলি আসিম মুনিৰে আমেৰিকাৰ এখন এটা পাকিস্তানৰ যি কনচুলেট তাত হোৱা এখন ভোজমেলত এটা যি বক্তৃতা দিছিল সেই বক্তৃতাত মুকেশ আম্বানী আৰু কুৰানৰ চূড়াৰ এলিফেণ্ট অফ দ্য ইয়াৰ তাৰ ফটো সংলগ্ন কৰি এই ইংগিত দিছিল যে ভাৰতত এটা বিধ্বংসী আক্ৰমণ কৰা হ'ব আৰু মুকেশ আম্বানীক যি ভাৰতৰ সৰ্ববৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানৰ মুৰব্বী তথা গোটেই বিশ্বৰ ভিতৰতে এগৰাকী ধনাঢ্য ব্যক্তি আৰু এগৰাকী ডাঙৰ এণ্টাৰপ্ৰেনিউৰ তো তেওঁৰ দৰে এজন ব্যক্তিৰ ফটো সংলগ্ন কৰি যি টুইট দিয়াৰ কথা আসিম মুনিৰে কৈছে আৰু সেই টুইটটোৰ পৰা এইটোকে ইংগিত দিছে যে পৰৱৰ্তী সময়ত ভাৰতত বিধ্বংসী আক্ৰমণ হ'ব কাৰণ এই চূড়াৰ যিটো 105 নম্বৰ চেপ্টাৰৰ যিটো চূড়াৰ ফটো সংলগ্ন কৰি মুকেশ আম্বানীৰ ফটোৰ সৈতে দিয়া হৈছে সেই চূড়াটোৰ অৰ্থই হৈছে যে বিধ্বংসী আক্ৰমণ য'ত মানে মক্কাৰ যি কাব্বা সেই কাব্বা ৰক্ষা কৰিবলৈ আল্লাহ কিছুমান
পক্ষীৰ সহায়ত কিছুমান চৰাইৰ সহায়ত আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল পেলাই এই হাতী শত্ৰুৰ যি হাতী আছিল সেই হাতীসমূহক ধ্বংস কৰিছিল গতিকে এই যি ধ্বংসাত্মক এক আক্ৰমণৰ ইংগিত দিছে আসিম মুনিৰে ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে যে অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানে যি শিক্ষা ল'ব লাগিছিল সেই শিক্ষা লোৱা নাই আৰু পাকিস্তানে যি তেওঁলোকৰ যুদ্ধবাজ নীতি আসিম মুনিৰ যি এজন যুদ্ধবাজ অৰ্থাৎ তপন এটা কথা ক'ব পাৰি নেকি যে পাকিস্তান এতিয়া কৰবাত নহয় কৰবাত যেন আমেৰিকাৰ বলেৰে বুলি নিজকে ভাবিবলৈ আৰম্ভ কৰিছে নেকি যাৰ ফলত পাকিস্তানে বা আসিম মুনিৰে এতিয়া ইণ্ডিয়াৰ ইকনমি বা অৰ্থনীতিৰ ওপৰত এটা আঘাত হানিবৰ বাবে এনে ধৰণৰ দুৰ্ভাগ্যজনক এটা মন্তব্য কৰিছে নেকি যিটোৱে হয়তো ভয় খাব বুলি তেওঁলোকে ভাবিছে নেকি ডেফিনেটলি পাপৰি যে মুকেশ আম্বানী হৈছে ভাৰতৰ এজন উদ্যোগী ব্যক্তি যি ভাৰততেই নহয় সমগ্ৰ বিশ্বতে এগৰাকী উদ্যমী এগৰাকী প্ৰতিষ্ঠিত উদ্যোগী আৰু যাৰ এক দীঘলীয়া অধ্যায় আছে মুকেশ আম্বানী ধীৰুভাই আম্বানীৰ তেওঁলোকৰ পৰা আৰম্ভ কৰি আৰু সমগ্ৰ ভাৰতৰ যি অৰ্থনীতি এই অৰ্থনীতিত মুকেশ আম্বানী বা আম্বানী পৰিয়ালৰ বা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ যি অৰিহণা আছে এই অৰিহণা আৰু এই অৱদান আৰু যি প্ৰভাৱ ভাৰতীয় অৰ্থনীতিত শক্তিশালী কৰি ৰখাৰ এই গতিকে এই তাৰ প্ৰতীক হৈছে মুকেশ আম্বানী বা অন্যান্য যিসকল উদ্যোগপতি আছে তেওঁলোকৰ ভিতৰত অন্যতম আৰু প্ৰথম শাৰীৰ প্ৰথম স্থানত থকা শীৰ্ষস্থানত থকা উদ্যোগপতিগৰাকীয়ে হৈছে মুকেশ আম্বানী আৰু আমি বিগত সময়ত দেখিছোঁ যে মুকেশ আম্বানীয়ে কেৱল তেল শোধনাগাৰেই নহয় যে ভাৰতৰ বা ব্যৱসায়িক খণ্ডখনৰ প্ৰতিটো দিশতে যি ধৰণে ভাৰতক আগবঢ়াই লৈ গৈছে আপুনি যদি টেলিকম সেক্টৰ কয় বস্ত্ৰ উদ্যোগ কয় ৰিটেইল ব্যৱসায় কয় এই সকলো ক্ষেত্ৰতে মুকেশ আম্বানী বা ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ লিমিটেডত ভাৰতত এক অৰ্থনৈতিক বিপ্লৱ হোৱা সূচনা হোৱা বুলি আমি ক'ব পাৰোঁ বা এক অৰ্থনৈতিক নৱজাগৰণ হোৱা বুলি ক'ব পাৰোঁ আৰু ভাৰতৰ GDP হওক বা সংস্থাপন হওক বা যি অৰ্থনৈতিক ভেটি শক্তিশালী কৰাত যি উদ্যোগীসকলৰ ভূমিকা থাকিব লাগে এই গোটেই দিশতে মুকেশ আম্বানীৰ এক বৃহৎ অৱদান আছে আৰু মুকেশ আম্বানী ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতিৰ এক প্ৰতীক বুলি লৈ এই ধৰণে আসিম মুনিৰে ভাৰতক অৰ্থনৈতিকভাৱে টাৰ্গেট কৰাৰ এক ইংগিত দিছে ভাৰতৰ আৰু ইয়াৰ ইংগিতটো হৈছে যে ভাৰতৰ এই পৰৱৰ্তী আক্ৰমণত ভাৰতৰ যি অৰ্থনৈতিক সম্পদ আছে য'ত ভাৰতৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঔদ্যোগিক আদি প্ৰতিষ্ঠান আছে ইনষ্টলেশ্যনছ আছে তাত আক্ৰমণ কৰাৰ ইংগিত এটা দিছে আৰু লগতে আসিম মুনিৰে এইটোও কৈছে যে ভাৰতৰ ইষ্টাৰ্ণ পাৰ্টৰ পৰা আক্ৰমণ হ'ব আৰু আক্ৰমণ ৱেষ্টাৰ্ণ পাৰ্টলৈ যাব ঠাইবোৰ ধৰিব পাৰি তাৰ লগতে কিছু পৰিমাণে আমি উত্তৰ পূব অঞ্চলটোক বা অসমকো সাঙুৰি তাৰ এটা আশংকা কৰিব পাৰি যে এইফালৰ পৰা আক্ৰমণ হ'ব পাৰে কাৰণ শেহতীয়াকৈ বাংলাদেশত যি ধৰণৰ ৰাজনৈতিক পট পৰিৱৰ্তন হৈছে বাংলাদেশ আৰু ভাৰতৰ যি বন্ধুত্বসুলভ সম্পৰ্ক আছিল সেই সম্পৰ্কৰ অৱনতি ঘটিছে আৰু বাংলাদেশে পাকিস্তানৰ প্ৰতি যি ধৰণে নিজক আনুগত্য প্ৰকাশ কৰিছে নতুনকৈ ইউনিছৰ নেতৃত্বত গতিকে বাংলাদেশক ব্যৱহাৰ কৰি পাকিস্তানে ভাৰতত হয় উত্তৰ পূবৰ পৰা নাইবা পূব ভাৰতৰ পৰা আক্ৰমণ আৰম্ভ কৰাৰ তপন আপুনি লাইনতে থাকিব আমি এইখিনিতে সময় হৈছে সমু বাণিজ্যিক বিৰতি আমি এটি বিৰতি ল'ম আকৌ এই বিষয়টোৰ ওপৰতে আমি কথা পাতিম যদি বিষয়ৰ কংগ্ৰেছত শেষ হোৱা নাই মুখ্যমন্ত্ৰীৰ ফিক্সড ডিপজিটে মুখ্যমন্ত্ৰীক যোগান ধৰে দলৰ ভিতৰুৱা খবৰ বিধায়ক ৰচিদ মণ্ডলক সন্মুখত লৈ সাংসদ ৰকিবুল হুছেইনৰ এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাই কথাই প্ৰতি কয় কংগ্ৰেছত আমাৰ CID আছে ফিক্সড ডিপজিট আছে কয় নহয় যে ফিক্সড ডিপজিট বিলাকক আমি চিনাক্ত কৰিব আগবঢ়াইছে এভৰিডে মছলা দেশৰ সোৱাদ
ভাৰতৰ সৰ্ববৃহৎ উদ্যোগ প্ৰতিষ্ঠানৰ মুৰব্বী মুকেশ আম্বানীক ভাবুকি আসিম মুনিৰৰ ধৰ্মীয় উপমা ব্যৱহাৰ কৰি মুকেশ আম্বানীক ভাবুকি মুনিৰৰ কুৰাণৰ চূড়াৰ চিত্ৰৰ সৈতে ফটো ব্যৱহাৰ কৰি ভাবুকি ৰিলায়েন্সৰ বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত আক্ৰমণ কৰাৰো ভাবুকি বিশিষ্ট নাট্যকাৰ গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান জিএমচিএইচত চিকিৎসাধীন অৱস্থাত মৃত্যু বিশিষ্ট নাট্যকাৰ গৰাকী দেওবাৰে জিএমচিএইচত ভৰ্তি কৰিছিল হেমন্ত দত্তক হৃদৰোগত আক্ৰান্ত হৈ আছিল হেমন্ত দত্ত একেধাৰে নাট্যকাৰ গীতিকাৰ অভিনেতা পৰিচালক দত্ত হেমন্ত দত্তৰ মৃত্যুত ৰাজ্যৰ নাট্য জগতত শোকৰ ছাঁ বিটিআৰত মুখ্যমন্ত্ৰী ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰ ক্ৰমাগত অষ্টম দিনৰ বাবে বিজয় সংকল্পত ভাগ ল'লে মুখ্যমন্ত্ৰীয়ে কাজলগাঁৱত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে ক'লে যোৱা 5 বছৰত বিটিআৰলৈ ঘূৰি আহিছে শান্তি বিজেপিয়ে হাঁহি বিৰিঙাব বিটিআৰৰ সকলোৰে মুখত নগাঁৱত পুনৰ খিলঞ্জীয়াক আক্ৰমণ সৰ্বৰগাঁৱত হৰ্ণ বজোৱা কেন্দ্ৰ কৰি অসমীয়া যুৱকক দলবদ্ধ আক্ৰমণ ৰঞ্জিত বৰা নামৰ এজন যুৱকক আক্ৰমণ ৰাতুল আহমেদৰ নেতৃত্বত মোল্লাপট্টি 5 যুৱকৰ আক্ৰমণ ঘটনাৰে জড়িত এজন অভিযুক্ত যুৱকক আটক পাকিস্তানৰ আক্ৰমণৰ প্ৰথম লক্ষ্য অসম উত্তৰ পূৰ্বাঞ্চল আমেৰিকাৰ পৰা পাক ফিল্ড মাৰ্শ্বেল আসিম মুনিৰৰ হুংকাৰ ভাৰতে সিন্ধু নদী বান্ধ নিৰ্মাণ কৰিলে 10টা ক্ষেপণাস্ত্ৰৰে বান্ধ ধুলিস্তাত কৰি দিয়াৰ হুংকাৰ দিলে পাক সেনা প্ৰধানে পাকিস্তানৰ পতন ঘটিলে অৰ্ধবিশ্বৰো পতন ঘটোৱাৰ উদ্ভট মন্তব্য গাজাত ইজৰাইলৰ বিমান আক্ৰমণত আল জাজিৰাৰ 5জনকৈ সাংবাদিক নিহত এজন সাংবাদিক হামাছৰ নেতা বুলি দাবী কৰিছে ইজৰাইলৰ আক্ৰমণৰ লক্ষ্য গাজা দখল নহয় গাজাৰ স্বাধীনতা বুলি স্পষ্ট কৰি দিলে বেঞ্জামিন নেতান্যাহুৱে আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ আৰু বিৰতি পাছত পুনৰ উভতি আহিছো আমি পুনে তপন তালুকদাৰৰ ওচৰলৈ যাম আৰু যেহেতু আমি কৈ গৈছো যে মুকেশ আম্বানীক ভাবুকি দিছে আসিম মুনিৰে এক নৈশ আহাৰৰ গোপন বৈঠকত এনেধৰণে ভাবুকি প্ৰদান কৰা হৈছে কি কৈছিলে মুকেশ আম্বানীৰ কথা মিছাইলৰ কথা মাৰ্চিডিজৰ কথা কৈছিলে আৰু বিশেষভাৱে ভাৰতৰ অৰ্থনীতি বা অৰ্থনৈতিক দিশটোৰ কথা কৈছিলে হঠাৎ ইমান শক্তিশালী এটা ৰূপ দেখুৱাবলৈ চেষ্টা কৰা হৈছে আসিম মুনিৰৰ দ্বাৰা অৰ্থাৎ এনেকুৱা ধৰণৰ উদ্ভট কিছুমান মন্তব্য কৰিছে আসিম মুনিৰে তপন আমি আপোনাৰ ওচৰলৈ আহিছো পাপৰি আসিম মুনিৰে শেহতীয়াকৈ ভাৰতত পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়াৰ লগতে ভাৰতৰ সৰ্ববৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠান ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ অধ্যক্ষ মুকেশ আম্বানীৰ নাম উল্লেখ কৰিও প্ৰসংগত আনিও ভাবুকি দিছে যে ভাৰতত অৰ্থনৈতিক আক্ৰমণ হ'ব পাৰে আৰু এই অৰ্থনৈতিক আক্ৰমণ বিধ্বংসী আৰু ভয়াৱহ আক্ৰমণ হ'ব পৰৱৰ্তী সময়ত পাকিস্তানে ভাৰতত যি আক্ৰমণ কৰিব ইয়াত ভাৰতৰ যি অৰ্থনৈতিক ইনষ্টলেশ্যনসমূহ আছে ডাঙৰ উদ্যোগ আছে বা তেল শোধনাগাৰ পাইপলাইন আছে এনেকুৱা ঠাইবোৰত আক্ৰমণ কৰাৰ এটা ইংগিত এই মুকেশ আম্বানীৰ টানি আনি যি আসিম মুনিৰে দিছে তাৰ পৰা আমি এই ধৰণৰ ইংগিত এটাই পাব পাৰোঁ যে ভাৰতত এক অৰ্থনৈতিক আক্ৰমণ হ'ব পাৰে পাকিস্তানৰ ফালৰ পৰা কাৰণ পাকিস্তানৰ তুলনাত ভাৰতৰ যি অৰ্থনৈতিক অগ্ৰগতি সেয়া বহুত বেছি আৰু সেইকাৰণেই ভাৰতক অৰ্থনৈতিকভাৱে নিষেধ কৰাৰ কাৰণে পাকিস্তানে এই ধৰণৰ এক অৰ্থনৈতিক টাৰ্গেটসমূহ ইকনমিক টাৰ্গেটসমূহ বা ইণ্ডাষ্ট্ৰিয়েল টাৰ্গেটসমূহ বাছি ল'ব পাৰে আৰু লগতে আসিম মুনিৰে এইটো কৈছে যিটো আপুনি কৈছে মাৰ্চিডিজৰ প্ৰসংগ আৰু ডাম্পাৰ ট্ৰাকৰ প্ৰসংগ মুনিৰে নিজেই কৈছে যে ভাৰত এখন মাৰ্চিডিজ কাৰৰ দৰে বিলাসী মাৰ্চিডিজ বাহনৰ দৰে আৰু পাকিস্তান হৈছে এখন ডাম্পাৰ ট্ৰাকৰ দৰে যে ডাম্পাৰ ট্ৰাকত যদি মাৰ্চিডিজ বাহনখনৰ খুন্দা লাগে তেতিয়াহ'লে লোকচান মাৰ্চিডিজ বাহনখনৰে হ'ব তো তাৰ মানে পাকিস্তানে আসিম মুনিৰে এইটোকে ক'ব বিচাৰিছে যে ভাৰতে লাগিলে যিমানেই অৰ্থনৈতিক উন্নতি নকৰক ভাৰতৰ লাগিলে যিমানেই ঔদ্যোগিক বা উন্নতি নহওক পাকিস্তানে ভাৰতক ক্ষতি কৰিব পাৰে আক্ৰমণ কৰিব পাৰে আসিম মুনিৰে 10টা মিছাইলৰ কথাও কৈছে আসিম মুনিৰে 10টা মিছাইলৰ কথাও কৈছে আসিম মুনিৰে কৈছে এই 4টা দিনৰ উদ্ধৃতি দি যি 4টা দিন অপাৰেশ্যন সিন্দুৰৰ সেই 4টা দিনৰ উদ্ধৃতি দি আসিম মুনিৰে কৈছে ফিৰ 10 মিছাইল সে ফৰিয়াক কৰ দেंगे অৰ্থাৎ নতুন দিল্লীৰ কথা টাৰ্গেট কৰি লোৱা হৈছে অৰ্থাৎ যি ধৰণে এটা ভাবুকি দিয়া হৈছে এই ভাবুকি যি ধৰণে এটা ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে তপন ইয়াৰ আৰত ডোনাল্ড ট্ৰাম্পৰ যি ধৰণে এটা পাকিস্তানৰ প্ৰতি সদ্ভাৱ দেখিবলৈ পোৱা গৈছে তাৰে প্ৰতিক্ৰিয়া নেকি
পাপৰি মই এটা কথা ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ যে যি 10টা মিছাইলৰ কথা কোৱা হৈছে 10টা মিছাইলটো কোৱা হৈছে সিন্ধু জলচুক্তি যিটো বান্ধক লৈ সিন্ধু জলচুক্তিক লৈ আসিম মুনিৰে এটা কথা কৈছে যে সিন্ধু জলচুক্তি যেতিয়া ভাৰতে বাতিল কৰাৰ পিছত আসিম মুনিৰে কোৱা মতে পাকিস্তানত এতিয়া প্ৰায় 25 নিযুত লোক পানীৰ অভাৱত ভুগিব আৰু তেওঁলোকৰ কৃষি বা অন্যান্য সকলো ধৰণৰ কাম কাজ স্তব্ধ হৈ যাব পাৰে তেওঁলোক দুৰ্ভিক্ষৰ সন্মুখীন হ'ব পাৰে গতিকে পাকিস্তানে এনেকুৱা হ'বলৈ নিদিয়ে আৰু আসিম মুনিৰে কথাটো কৈছে যে তেওঁলোকে পাকিস্তানে সিন্ধু নদীত ভাৰতে নতুনকৈ বান্ধ নিৰ্মাণ কৰালৈ চাই আছে আৰু বান্ধ যেতিয়াই সম্পূৰ্ণ হ'ব তেওঁলোকে 10টাকৈ মিছাইলেৰে আক্ৰমণ কৰিব আসিম মুনিৰে কৈছে যে পাকিস্তানত মিছাইলৰ অভাৱ নাই গতিকে এটাৰ পিছত এটা মিছাইল মাৰি ভাৰতে যি নতুনকৈ বান্ধ নিৰ্মাণ কৰিব সেই বান্ধ ভাঙি পেলাব আৰু এই কথাটো কৈছে আসিম মুনিৰে যে সিন্ধু নদী ভাৰতৰ পৈতৃক সম্পত্তি নহয় গতিকে সিন্ধু জলচুক্তিক লৈ পাকিস্তানত ডেফিনেটলি যি প্ৰভাৱ পৰিছে ভাৰতৰ শেহতীয়া যি নীতি সিন্ধু জলচুক্তিৰ পৰা নিজে ওলাই অহাৰ পিছত বা বাতিল কৰাৰ পিছত তো তাৰ লগে লগে পাকিস্তানত এই ধৰণৰ প্ৰতিক্ৰিয়া দেখা গৈছে আৰু বিচলিত হৈ আসিম মুনিৰে আমেৰিকাৰ পৰা ভাৰতক এই প্ৰেছাৰ দিব চেষ্টা কৰিছে আমেৰিকাৰ ভূমিৰ পৰা ডোনাল্ড ট্ৰাম্পৰ আঁৰত থাকি যে আপোনালোকে সিন্ধু জলচুক্তিখন বাতিল নকৰিব বা নতুনকৈ সিন্ধু নদীত বান্ধ নিৰ্মাণ কৰাৰ পৰা বিৰত থাকক পাপৰি আৰু এটা কথা তপন আৰু এটা কথা আপুনি যদি অকণ বিস্তাৰিতভাৱে বুজাই দিয়ে আসিম মুনিৰে এটা কথা কৈছে যে তেওঁ এটা হিন্দী ছবি ডায়লগ দি কৈছে মা তো মা হতি হে কাৰোবাৰ মা কালী মা হ'ব পাৰে কাৰোবাৰ ধৰতি মা কালী হৈ सकती है এনেকুৱা ধৰণৰ এটা কথা কৈছে এটা ডায়লগ দিছে এই কথাখিনি কি বুজাবলৈ চেষ্টা কৰিছে পাপৰি এইখিনিতো পাকিস্তানৰ যি জনতা আছে আমেৰিকাত আছে বা বিশ্বৰ বিভিন্ন দেশত আছে সেই পাকিস্তানৰ লোকসকলক NRI হওক বা অন্য দেশত গৈ কাম কৰি থকা লোকসকলক হওক তেওঁলোকক আহ্বান জনাইছে নিজৰ দেশৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ ভাৰতৰ বিৰুদ্ধে এই যি তেওঁলোকৰ নীতি বা এই যি যুদ্ধ হ'ব পাৰে বা আগন্তুক যদি এনেকুৱা ধৰণৰ যুদ্ধ হয় এই ক্ষেত্ৰত পাকিস্তানৰ সকলো নাগৰিকক বিশ্বৰ যিকোনো স্থানত থকা সকলো নাগৰিকক সমৰ্থন কৰিবলৈ আহ্বান জনাইছে যে আপোনালোকে য'তেই নাথাকক যে পাকিস্তানে আপোনালোকৰ মাতৃভূমি আৰু মাতৃৰ প্ৰতি আপোনালোকৰ দায়িত্ব আছে আৰু আপোনালোকে নিজৰ মাৰ প্ৰতি দায়িত্ব পালন কৰিব লাগিব পাপৰি নিশ্চয় আপুনি লাইনতে থাকিব আমি আকৌ এবাৰ কিন্তু আৰু এটা কথা জনাব বিচাৰো আসিম মুনিৰে কি কৈছিলে এই গোপন ৰুদ্ধদ্বাৰ বৈঠকত সেয়া আমি জনালো আসিম মুনিৰৰ ভাবুকি আমি জনালো আসিম মুনিৰৰ ভাবুকিত এটা বিদেশ মন্ত্ৰালয়ে তীব্ৰ প্ৰতিক্ৰিয়া দিছে মুনিৰৰ ভাবুকিক গৰিহণা দিছে বিদেশ মন্ত্ৰালয়ে কোনো নিউক্লিয়াৰ ভাবুকি কেৰেপ নকৰে ভাৰতে এখন বন্ধু ৰাষ্ট্ৰৰ ভূমিৰ পৰা এই বাৰ্তা অহাটো দুৰ্ভাগ্যজনক পাৰমাণৱিক আক্ৰমণৰ ভাবুকি পাকিস্তানৰ এটা অভ্যাসত পৰিণত হৈছে পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ কিমান নিৰাপদ তাক লৈ আশংকা প্ৰকাশ সন্ত্ৰাসবাদীৰ হাতত ধৰাধৰিকৈ চলা পাক সামৰিক বাহিনীৰ পাৰমাণৱিক অস্ত্ৰৰ ওপৰত থকা নিয়ন্ত্ৰণক লৈ এতিয়া আশংকা প্ৰকাশ কৰিছে ভাৰতে তপন আকৌ আপোনাৰ ওচৰলৈ আহিছো পাপৰি চাওক পাকিস্তানে নিউক্লিয়াৰ ভাবুকি দিয়াটো নতুন কথা নহয় বহু দশক জুৰি পাকিস্তানে যেতিয়াই তেওঁলোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ আহিছে তেতিয়াই তেওঁলোকে ভাৰতৰ লগত ব্লেকমেইলিঙৰ এক অস্ত্ৰ হিচাপে পাৰমাণৱিক অস্ত্ৰক ব্যৱহাৰ কৰি আহিছে শেহতীয়া অপাৰেশ্যন সিন্দুৰৰ সময়তো আমি দেখিছিলোঁ যে নিউক্লিয়াৰ আক্ৰমণ কৰাৰ ভাবুকি দি তেওঁলোকে আমেৰিকাক প্ৰেছাৰাইজ কৰিবলৈ ভাৰতক প্ৰেছাৰাইজ কৰিবলৈ চেষ্টা কৰিছিল যাতে অপাৰেশ্যন সিন্দুৰ ভাৰতে বন্ধ ৰাখে কিন্তু ভাৰতে স্পষ্ট কৰি দিছে যে কোনো পাৰমাণৱিক অস্ত্ৰৰ ভাবুকিৰ প্ৰতি ভাৰত নত স্বীকাৰ নকৰে নতশিৰ নহয় আৰু ভাৰতে তাৰ সমুচিত প্ৰত্যুত্তৰ দিব আৰু ভাৰতে সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকতা কৰা সামৰিক বাহিনীক আসিম মুনিৰ বাহিনীক বা পাকিস্তানৰ সামৰিক বাহিনীক এই কথাটো স্পষ্ট কৰি দিছে যে আজিৰ তাৰিখত কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইলিং ভাৰতে কোনো পৰিস্থিতিতে সহ্য নকৰে ভাৰতে পাকিস্তান বাদেই আজিৰ তাৰিখত ভাৰতে আমেৰিকাকেই সহ্য কৰা নাই ডোনাল্ড ট্ৰাম্পৰ যি কৰ নীতি সেই কৰ নীতিকে ভাৰতে কেৰেপ কৰা নাই ভাৰত আজি যথেষ্ট আত্মনিৰ্ভৰশীল যথেষ্ট শক্তিশালী অৰ্থনীতি ভাৰতৰ বৰ্তমান আৰু প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যি ধৰণে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ এক যাত্ৰা আৰম্ভ হৈছে সেই যাত্ৰাত ডেফিনেটলি ভাৰতক এক আত্মবিশ্বাসী দেশৰূপে স্বাভিমানী দেশৰূপে নতুনকৈ প্ৰতিষ্ঠা কৰিছে আৰু আসিম মুনিৰে যি ধৰণে কৈছে তেওঁৰ ইয়াৰ পৰা তেওঁ ভাবুকি দিয়াতকৈ তেওঁলোকৰ যি বিচলিত অৱস্থা তেওঁলোকে যে অপাৰেশ্যন সিন্দুৰৰ পিছত
সঁচাকৈ বিচলিত হৈ পৰিছে তাৰেই যেন এক প্ৰমাণ এই পাকিস্তানৰ যি ডিফেক্টো ৰাষ্ট্ৰপ্ৰধান বা ফিল্ড মাৰ্শ্বেল আসিম মুনিৰৰ যে তেওঁলোকে যদিহে পাকিস্তানৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় তেতিয়াহ'লে তেওঁলোকে সমগ্ৰ বিশ্ব আধা বিশ্বকে ধ্বংস কৰি যাব গতিকে এই ধৰণৰ ভাবুকিৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে আসিম মুনিৰ হওক বা পাকিস্তান হওক ভাৰতৰ যি অৰ্থনৈতিক অগ্ৰগতি ভাৰতৰ যি সামৰিক উত্থান ভাৰতৰ যি বিশ্বত বৰ্তমান প্ৰভাৱ বা প্ৰতিপত্তি তাক লৈ পাকিস্তান বিচলিত হৈ পৰিছে এতিয়া আমি আকৌ আগৰ প্ৰসংগলৈ যদি আহোঁ পাকিস্তানৰ প্ৰথম লক্ষ্য অসম উত্তৰ পূব ভাৰত পাকিস্তান যিটো আপুনি আৰম্ভণিতে কৈছে ভাৰত পাকিস্তানৰ যদি যুদ্ধ হয় এবাৰ পাকিস্তানী সেনাই প্ৰথমতে পূৰ্বাঞ্চলত আক্ৰমণ কৰিব আমেৰিকাৰ পৰা এনেধৰণে এটা হুংকাৰ প্ৰদান কৰা বুলি আমি আৰম্ভণিতে কৈছোঁ পাকিস্তানৰ সেনা প্ৰধান তথা ফিল্ড মাৰ্শ্বেল গৰাকীৰ এই মন্তব্য এতিয়া সকলোকে আচলতে এক প্ৰকাৰ তেওঁলোকৰ কপটীয়া চৰিত্ৰ যেনেধৰণে উদঙাইছে কিন্তু এক প্ৰকাৰ গোটেই কথাটো চৰ্চাও লাভ কৰিছে যে এই গোটেই কথাখিনি বা আসিম মুনিৰে হঠাৎ আজি ইমান দিনৰ পিছত এই ধৰণৰ যিবোৰ মন্তব্য দিছে এই যি ধৰণে মন্তব্য দিছে সেই মন্তব্যবোৰে এক প্ৰকাৰ এটা প্ৰভাৱ পেলাব নিশ্চিত ৰূপত আমি অকমান এইখিনি কথা জানিম উত্তৰ পূৰ্বাঞ্চল সন্দৰ্ভত পাপৰি উত্তৰ পূৰ্বাঞ্চল সন্দৰ্ভত ডিৰেক্টলি আসিম মুনিৰে একো উল্লেখ কৰা নাই বুলি জানিব পৰা গৈছে ডিৰেক্টলি একো উল্লেখ কৰা নাই যিখিনি আসিম মুনিৰৰ ভাষ্য বাহিৰলৈ আহিছে এখন ক্লোজ ডোৰ বৈঠক আছিল ৰুদ্ধদ্বাৰ বৈঠক এখন আছিল তাৰ পৰা যিখিনি খবৰ বা যিকেইটা ভাষ্য আসিম মুনিৰৰ বাহিৰলৈ আহিছে তাত স্পষ্টকৈ আসিম মুনিৰে উত্তৰ পূব ভাৰত বুলি কোৱা নাই কিন্তু আসিম মুনিৰৰ এটা ভাষ্য বাহিৰলৈ আহিছে যে পূব ভাৰতৰ পৰা তেওঁলোকে আক্ৰমণ আৰম্ভ কৰিব এইটো কৈছে তেওঁ য'ত মুকেশ আম্বানীৰ ফটো কোৰাণৰ 105 নম্বৰ চেপ্টাৰৰ চূড়াৰ সৈতে সংলগ্ন কৰি মুকেশ আম্বানীৰ যিখন ফটো তেওঁ শ্বেয়াৰ কৰিছিলে শ্বেয়াৰ কৰোৱা বুলি কৈছে আৰু সেই ফটোখন শ্বেয়াৰ কৰি এটা কথা ইংগিত দিছে যে ভাৰতত পৰৱৰ্তী আক্ৰমণ হ'ব বিধ্বংসী আক্ৰমণ কৰিব আৰু এই আক্ৰমণসমূহ হ'ব য'ত প্ৰাকৃতিক সম্পদ বা ইণ্ডাষ্ট্ৰিয়েল ইনষ্টলেশ্যনছ আছে ইকনমিক অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ যিবোৰ ঠাই আছে বা প্ৰতিষ্ঠান আছে সেই ঠাইবোৰত আক্ৰমণ কৰাৰ এক ইংগিত দিছে আৰু মুকেশ আম্বানী যিহেতু ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতিৰ ভাৰতত উদ্যোগীকৰণৰ ভাৰতত নিবনুৱা সংস্থাপনৰ বা ভাৰতৰ সামগ্ৰিকভাৱে বিকাশৰ প্ৰগতিৰ মুকেশ আম্বানীক আমি এক প্ৰতীক হিচাপে আসিম মুনিৰে লৈ সেই ধৰণে ভাৰতৰ ওপৰত অৰ্থনৈতিক আক্ৰমণৰ এক ইংগিত দিছে গতিকে এই যে পূব প্ৰান্তৰ পৰা আক্ৰমণৰ ইংগিত দিছে কৰিম বুলি কৈছে আৰু আক্ৰমণটো পূব প্ৰান্তৰ পৰা কৰি পশ্চিম প্ৰান্তলৈ যাব এই ধৰণৰ এটা ভাষ্য পোহৰলৈ আহিছে বাহিৰলৈ আহিছে আৰু পূব প্ৰান্তৰ বুলি ক'লে আমি অসম বা নৰ্থ ইষ্টৰ অঞ্চলটোকো ধৰিব পাৰোঁ লগতে কলকাতা উৰিষ্যা এই ৰাজ্যবোৰকো আমি ধৰিব পাৰোঁ সমুদ্ৰ পৃষ্ঠৰ পৰাও ভাৰতত আক্ৰমণ হ'ব পাৰে কলকাতাৰ পশ্চিমবংগত হ'ব পাৰে উৰিষ্যাত হ'ব পাৰে কাৰণ পশ্চিমবংগ আৰু উৰিষ্যাত ভাৰতৰ বহু বিশাল ডাঙৰ আৰু আন্তৰ্জাতিক বাণিজ্যৰ বাবে বহু গুৰুত্বপূৰ্ণ পোৰ্ট আছে সামৰিক ঘাটি আছে জাহাজ বন্দৰ আছে গতিকে এই পূব প্ৰান্তৰ পৰা আক্ৰমণ কৰাৰ কথাটো যিটো কোৱা হৈছে মোৰ হিচাপত তেওঁলোকে কলকাতা বা উৰিষ্যাক ইংগিত কৰিছে অসম বা উত্তৰ পূব হয়তো থাকিব পাৰে সেইটো ক'ব পৰা নাযায় কিন্তু তাৎক্ষণিকভাৱে যিটো বুজা গৈছে তাৰ পৰা সেই এলেকাটোকে ধৰিব পৰা যায় পাপৰি নিশ্চয় তপন এতিয়া আমি যদি মুকেশ আম্বানী প্ৰসংগলৈ আহোঁ আপুনি ক'লে যে প্ৰতীকী ৰূপত হয়তো ভাৰতৰ অৰ্থনীতিক এক আঘাত হানিবৰ বাবে বা ভাৰতৰ অৰ্থনীতিক টাৰ্গেট কৰি লৈ এনেধৰণে আসিম মুনিৰে এই মন্তব্য দিব পাৰে কিন্তু যিহেতু দেখিবলৈ পোৱা গৈছে যে মুকেশ আম্বানীৰ দৰে উদ্যোগপতিকে টাৰ্গেট কৰি লোৱা হৈছে আৰু নামো তেওঁ কেৱল মাথো মুকেশ আম্বানীৰ কথাই উল্লেখ কৰিছে ইয়াক কি আমি প্ৰতীকী ৰূপে ল'ব পাৰোঁ ডেফিনেটলি আমি প্ৰতীকী ৰূপেও ল'ব পাৰোঁ নাইবা হয়তো আসিম মুনিৰৰ মতলব কি সেইটো আমি ক'ব নোৱাৰিম কিন্তু হয়তো তেওঁলোকে ভাবুকি দিছে যে ভাৰতৰ অৰ্থনীতিত যিসকল লোকে অৱদান আগবঢ়াইছে ভাৰতৰ অৰ্থনীতিক যিসকল লোকে শক্তিশালী কৰিছে ভাৰতৰ GDPত ভাৰতৰ জনসম্পদ যিসকলে বিকাশ কৰিছে তেওঁলোকক টাৰ্গেট কৰি লোৱাৰ এক ইংগিত হ'ব পাৰে তাৰ ভিতৰত যিহেতু ভাৰতৰ ভিতৰত শীৰ্ষস্থানৰ উদ্যোগপতিয়ে হৈছে মুকেশ আম্বানী ভাৰতৰ 1 নম্বৰ
প্ৰতিষ্ঠানেই হৈছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড গতিকে আৰু ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেড হওক বা মুকেশ আম্বানীৰ পৰিয়ালৰ হওক ভাৰতৰ অৰ্থনৈতিক বিপ্লৱত এক গুৰুত্বপূৰ্ণ অৰিহণা আছে তেওঁলোকৰ এক ইতিহাস আছে এক ঐতিহ্য আছে আৰু এই ঐতিহ্যক যদি ভাঙি দিব পৰা যায় এই যি আত্মবিশ্বাস মুকেশ আম্বানীলৈ বা মুকেশ আম্বানীৰ দৰে উদ্যোগপতিসকলক লৈ যি ভাৰতৰ এক অৰ্থনৈতিক আত্মবিশ্বাস গঢ়ি উঠিছে এই আত্মবিশ্বাসটোক যদি ভাঙি দিব পৰা যায় ভাৰতক পদানত কৰিব পৰা হ'ব বুলি পাকিস্তানে ভাবিছে আৰু তাৰ কাৰণেই এই মুকেশ আম্বানীক টাৰ্গেট কৰি হয়তো এই আসিম মুনিৰে এই মন্তব্যটো কৰিছে বা টুইট শ্বেয়াৰ কৰোৱা বুলি তেওঁ কৈছে পাপৰি লগতে যেহেতু মুনিৰে আসিম মুনিৰে কেৱল আম্বানী বুলি নহয় আমি ইতিমধ্যে কথাই পাতিছোঁ যে এটা এক প্ৰকাৰ ক'বলৈ গ'লে যে মিছ ইউজ পাৰমাণৱিক শক্তিৰ মিছ ইউজ কৰা বা যি ধৰণে আচলতে যি ধৰণে এটা হুংকাৰ এতিয়া প্ৰদান কৰা হৈছে আৰু আজি ইমান দিনে নিশ্চুপ হৈ থকা আসিম মুনিৰে তাৰ এবাৰ ট্ৰাম্পক সাক্ষাৎ কৰিবলৈ গ'ল আনবাৰ ট্ৰাম্পে তেওঁক প্ৰশংসাৰে উপচাই পেলালে ট্ৰাম্পৰ বাৰু যি ধৰণৰ মতিগতি হওক সেয়া নোবেল বঁটা পোৱাৰে শান্তিৰ নোবেল বঁটা পোৱাৰে তেওঁৰ এটা উদ্দেশ্য হ'ব পাৰে যিয়ে নহওক কিয় যি ধৰণে ভাৰতৰ সৈতে আমেৰিকাৰ বৰ্তমান যিটো সম্পৰ্ক যিটো স্থিতিত আছোঁ আমি গতিকে তাকে লৈ এটা সুযোগ লৈছে বুলি ক'ব পাৰি নেকি ডেফিনেটলি এইটো আসিম মুনিৰে সুযোগ লৈছে আৰু ডোনাল্ড ট্ৰাম্পেও এটা সুযোগ লৈছে কাৰণ অপাৰেশ্যন সিন্দুৰৰ পিছত অপাৰেশ্যন সিন্দুৰৰ সময়ত আমি দেখিছিলোঁ যে যুদ্ধবিৰতি হোৱা বুলি প্ৰথম ঘোষণা কৰা লোকজনেই আছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু পাকিস্তানে ডোনাল্ড ট্ৰাম্পৰ এই যুক্তিক এই দাবীক স্বীকৃতিও দিছে তেওঁলোকে সেইকাৰণে আদৰণিও জনাইছে কিন্তু ভাৰতে আৰম্ভণিৰ পৰাই এইটো কৈ আহিছে যে কোনো তৃতীয় পক্ষৰ বা কোনো তৃতীয় শক্তি বা কোনো দেশৰ বা প্ৰতিনিধিৰ বা নেতাৰ কথাত ভাৰতে যুদ্ধবিৰতি কৰা নাই ডোনাল্ড ট্ৰাম্পে প্ৰায় 30-40 বাৰমান এই কথাটো দাবী কৰিছে যে তেওঁ ভাৰত পাকিস্তানৰ মাজত যুদ্ধবিৰতি কৰাইছে শান্তি স্থাপন কৰিছে আৰু তাৰ কাৰণে তেওঁ বাণিজ্য চুক্তিৰো পোষকতা কৰিছিল আমি দেখিছোঁ পাকিস্তানে বাণিজ্য চুক্তি কৰা বুলি আমি জানিব পাৰিছোঁ কিন্তু ভাৰতে আমেৰিকাৰ সৈতে এই পৰ্যন্ত কোনো বাণিজ্য চুক্তি কৰা নাই বিপৰীতে এই গোটেই দুটা কথা যে ট্ৰাম্পক যুদ্ধবিৰতি কৰোৱাৰ যি কৃতিত্ব সেই কৃতিত্ব নিদিয়া আৰু আমেৰিকাৰ সৈতে কোনো ধৰণৰ বাণিজ্যিক চুক্তি নকৰাৰ যি ঘটনা তাৰ পিছতেই ডোনাল্ড ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে 25% প্ৰথমে তাৰপিছত আৰু 25% কৰি 50% আমদানি শুল্ক লগাই এইটোকে প্ৰতীয়মান কৰিছে যে ভাৰতৰ বিৰুদ্ধে যি নীতি আছিল পাকিস্তানৰ সেই নীতি সলনি হৈছে আৰু ট্ৰাম্পে এইটোকে ইংগিত কৰিছে ইয়াৰ পিছতেই আমি যদি চাওঁ যে আসিম মুনিৰে দুবাৰকৈ পাকিস্তানলৈ গৈছে দুমাহমান হ'ল দুমাহৰ ভিতৰত দুবাৰকৈ পাকিস্তানলৈ গৈছে আৰু অকলে গৈছে আৰু শেহতীয়াকৈ যদি আমি চাওঁ যে পাকিস্তানৰ যি চৰকাৰী কাম কাজ যি চৰকাৰী ভ্ৰমণ সেই য'ত ভ্ৰমণত প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতি যাব লাগিছিল তাত গৈ আছে সামৰিক প্ৰধান ফিল্ড মাৰ্শ্বেল বৰ্তমান ফিল্ড মাৰ্শ্বেল আসিম মুনিৰ আমেৰিকালৈ যাব লগা চৰকাৰী ভ্ৰমণত যাব লাগিছিল ৰাষ্ট্ৰপতি যাব লাগিছিল প্ৰধানমন্ত্ৰী গৈছে আসিম মুনিৰ প্ৰতিখন দেশলৈকে আসিম মুনিৰ গৈছে আসিম মুনিৰে যোৱা দুমাহমানত যথেষ্ট দেশ ভ্ৰমণ কৰিছে অকলে ভ্ৰমণ কৰিছে তেওঁ লগত না প্ৰধানমন্ত্ৰীক নিছে নে ৰাষ্ট্ৰপতিক নিছে তো ইয়াৰ পৰা এই কথাটো স্পষ্ট হয় যে আগন্তুক দিনত বৰ্তমান আসিম মুনিৰে আগন্তুক দিনত পাকিস্তানৰ ৰাষ্ট্ৰপতি হোৱাৰ এক সপোন দেখি আছে আৰু সেইকাৰণেই আৰু সেই সপোনকে বাস্তৱায়িত কৰিম বুলি পাকিস্তানে হয়তো আসিম মুনিৰক টোপ দিছে আৰু আমেৰিকাৰ লগত ভাৰতৰ যি এই দুটা ডোনাল্ড ট্ৰাম্পৰ লগত ভাৰতৰ যি এই দুটা মনোমালিন্য হ'ল মতানৈক্য হ'ল অপাৰেশ্যন সিন্দুৰৰ যুদ্ধবিৰতিৰ আৰু এটা কথা যে আসিম মুনিৰে এই অপাৰেশ্যন সিন্দুৰৰ পিছত বা সিন্ধু জল চুক্তিৰ পাছত এই গোটেই কথাখিনিৰ পাছত ইমান দিনে কিন্তু বৰ বিশেষ এটা এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য নাছিল এতিয়া তেওঁ এই বিষয়বস্তুটোলৈ সিন্ধু জল চুক্তিত লৈ পেলাই এতিয়া তেওঁ যিটো মন্তব্য কৰিছে যদি আমি ডুবো আমি আধা পৃথিৱীলৈ ডুবিম এনেধৰণৰ এটা হুংকাৰ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে গতিকে এক প্ৰকাৰ সমগ্ৰ বিশ্বকে বা ভাৰতক সমৰ্থন কৰা দেশসমূহকো এটা চাপত পেলাবলৈ চেষ্টা কৰা হৈছে নেকি ডেফিনেটলি এই মন্তব্যটোৰ মূল টাৰ্গেট হৈছে ভাৰত এই মন্তব্যটোৰ মূল টাৰ্গেট আসিম মুনিৰৰ আৰু এজন উন্মাদেহে এনেধৰণৰ মন্তব্য কৰিব পাৰে আৰু এজন উন্মাদ লোকৰ হাতত পাৰমাণৱিক অস্ত্ৰ কিমান অসুৰক্ষিত আসিম মুনিৰৰ এই মন্তব্যই প্ৰমাণ কৰিছে কাৰণ আজিলৈকে আমি যদি চাওঁ বিশ্ব ৰাজনীতিত যে
পাৰমাণৱিক শক্তিধৰ কোনো ৰাষ্ট্ৰই এনেধৰণৰ মন্তব্য কৰা নাই ভাৰতৰ বিশ্বত কেইবাখনো দেশৰ পাৰমাণৱিক অস্ত্ৰ আছে ভাৰতটো অতি নিয়ন্ত্ৰিত ভাৰত অতি ৰেছপন্সিবল কাণ্ট্ৰি কিন্তু আমেৰিকাই হওক চীন হওক ৰাছিয়া হওক ইৰাণ হওক বা আপোনাৰ নৰ্থ কোৰিয়া হওক আজিলৈকে কোনো পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়া নাই কিন্তু একমাত্ৰ এখনেই দেশ আমি দেখিছোঁ যে বাৰে বাৰে কেৱল পাৰমাণৱিক আক্ৰমণৰ ভাবুকি দিয়ে ইয়াৰ পৰা এটা কথাই প্ৰমাণ হয় যে তেওঁলোকৰ কৰিবলৈ একো নাই আন শক্তিৰে নোৱাৰি কেৱল পাৰমাণৱিক অস্ত্ৰৰ ভাবুকি দিয়ে আৰু সমগ্ৰ বিশ্বতে সকলোৱে এই পাৰমাণৱিক যুদ্ধ আজিলৈকে পৰিহাৰ কৰি চলিছে দ্বিতীয় বিশ্বযুদ্ধ 1945 চনত হৈছিল তাৰ পৰা আপোনাৰ প্ৰায় 80 বছৰ হৈ গ'ল আজিলৈকে বিশ্বত দ্বিতীয়টো পাৰমাণৱিক আক্ৰমণ হোৱা নাই কিন্তু পাকিস্তানে বাৰম্বাৰ পাৰমাণৱিক আক্ৰমণ কৰাৰ ভাবুকি দি এই কথাটোকে প্ৰতিপন্ন কৰিছে যে পাকিস্তানৰ হাতত পাৰমাণৱিক অস্ত্ৰ সুৰক্ষিত নহয় আৰু পাৰমাণৱিক অস্ত্ৰ যদি এবাৰ প্ৰয়োগ কৰা হয় তেতিয়াহ'লে পাৰমাণৱিক অস্ত্ৰটো 1945 চনৰ যি আণৱিক অস্ত্ৰ আছিল আণৱিক বোমা আছিল তাতকৈ আজিৰ তাৰিখত পাৰমাণৱিক বোমা হাজাৰ গুণে বহুত বেছি শক্তিশালী আৰু হিৰোশ্বিমা নাগাসাকি যি ধৰণৰ ধ্বংস বা প্ৰলয় হৈছিল তাতকৈ হাজাৰ গুণ বেছি প্ৰলয় বা ধ্বংসৰ সৃষ্টি হ'ব পাৰে গতিকে দুখন দেশ যদি পাৰমাণৱিক যুদ্ধত লিপ্ত হয় আজিৰ তাৰিখত এই সঁচাকৈ আধা বিশ্ব ডুবাই দিব পাৰিব মই শেষ এটা প্ৰশ্ন কৰিম আৰু এটা কথা আসিম মুনিৰে কৈছে যে 4 দিনৰ এই যে যুদ্ধ বা যুদ্ধ সদৃশ যিয়ে নহওক এই সময়ছোৱাত ভাৰতৰ ক্ষতি হৈছিল যেটো ভাৰতে মানি লোৱা উচিত আৰু ভাৰতে মানি লৈ তথ্য দিয়ক প্ৰমাণ দিয়ক আৰু আমি তাৰ পিছত আমাৰ লোকসানখিনি কম বা আমাৰ ক্ষতিখিনি কম এনেকুৱা ধৰণৰ এটা কথাও কিন্তু এই যি বৈঠক অনুষ্ঠিত হ'ল সেই বৈঠকত কৈছে ভাৰতৰ কি লোকসান হৈছে কি ক্ষতি হৈছে সেই কথা হৈছে বা নহৈছে সেই কথা ইতিমধ্যে সেনা প্ৰধানসমূহে স্পষ্ট কৰিছে বাপৰি এই সন্দৰ্ভত আমি আৰু বিশেষ একো ক'ব লগা নাই এইখিনি সেনা প্ৰধান বা মিনিষ্ট্ৰি অফ ডিফেন্সৰ এখতিয়াৰৰ কথা যিখিনি তেওঁলোকে কৈছে ইতিমধ্যে ইয়া পাব্লিক ডমেইনত আছে আমি এটা কথা ক'ব পাৰো যে আসিম মুনিৰে উদ্ভট মন্তব্য কৰিছে তেওঁ ইতিমধ্যে আমি কৈছোৱে যে মুকেশ আম্বানীক তেওঁ ভাবুকি প্ৰদান কৰিছে এক প্ৰকাৰ কিয়া প্ৰতিক্ৰিয়া হওক বা নহওক তপন আমি আপোনাক ধন্যবাদ জনাইছো আকৌ এবাৰ এইখিনিতে উল্লেখ কৰিছো যে আমেৰিকালৈ এয়া হৈছে আসিম মুনিৰৰ আৰু এটা ভ্ৰমণ যেটো সময়ত তেওঁলোকে এটা এক বৈঠক এটা কনফাৰেন্সত আছিলে য'ত ডিনাৰ আছিলে অৰ্থাৎ নৈশ আহাৰ আছিলে আৰু তাত এই কথাখিনি আলোচনা কৰা হৈছিলে তাৰ পিছত তেওঁ এটা এক্সত পোষ্ট কৰিছে য'ত এই যিখন নৈশ আহাৰৰ যিখন বৈঠক আছিলে যিখন ৰুদ্ধদ্বাৰ আছিলে য'ত 120 গৰাকী পাকিস্তানী ডায়াস্পোৰা আছিলে তেওঁলোকে তাত উপস্থিত আছিলে আৰু সেই সময়ছোৱাত তাত উপস্থিত থকা যিসকল আলহী অতিথি আছিলে তেওঁলোকৰ আগত তেওঁ এইখিনি কথা উল্লেখ কৰাৰ উপৰিও তেওঁ এটা পোষ্ট কৰিছে তাত তেওঁ এইকেইটা কথা উল্লেখ কৰিছে মিছাইলৰ কথা উল্লেখ কৰিছে মুকেশ আম্বানীৰ কথা উল্লেখ কৰিছে আৰু মাৰ্চিডিজৰ সৈতে ভাৰতক তুলনা কৰিছে মুঠৰ ওপৰত কিছু উদ্ভট মন্তব্য পাৰমাণৱিক অস্ত্ৰৰ কথা আকৌ এবাৰ উল্লেখ কৰিছে লগতে ভাৰতৰ অৰ্থনীতি কেনে ধৰণে আঘাত কৰিব পাৰি সেই সন্দৰ্ভত উল্লেখ কৰিছে আৰু কেনে ধৰণে আঘাত কৰিব বা এটা এক প্ৰকাৰ এটা হুংকাৰ বুলি ক'ব পাৰি এক প্ৰকাৰ এটা যেন ভয় খুৱাবলৈ চেষ্টা কৰা হৈছে এটা ঠিক তেনেধৰণে চাপ দিবলৈ চেষ্টা কৰা হৈছে হিন্দু জল চুক্তিক লৈও গতিকে এইখিনি কথা এইখিনি এনে ধৰণৰ কিছু আলোচনা কৰা হৈছে আৰু ইয়াত এটা কথাই ঠিক যে আসিম মুনিৰ এক প্ৰকাৰ যেন ডোনাল্ড ট্ৰাম্পৰ বলেৰে বলিয়ান হ'বলৈ চেষ্টা কৰিছে বা হৈছে আৰু যাৰ ফলত তেওঁৰ মুখেদি এতিয়া এনে ধৰণে ভাৰতক লৈ এনেকুৱা ধৰণৰ কথাবোৰ আখৈ ফুটিবলৈ আৰম্ভ কৰিছে আৰু ইতিমধ্যে আমি কৈছো যে পাকিস্তানৰ প্ৰথম লক্ষ্য অসম উত্তৰ পূব ভাৰত পাকিস্তানৰ যুদ্ধ হলে এবাৰ পাকিস্তানী সেনাই প্ৰথম আক্ৰমণ কৰিব পূৰ্বাঞ্চলত আমেৰিকাৰ পৰা পাকিস্তান ফিল্ড মাৰ্শ্বেল আসিম মুনিৰে এই হুংকাৰ দিছে পাকিস্তানৰ সেনা প্ৰধান তথা ফিল্ড মাৰ্শ্বেল গৰাকীৰ এটা মন্তব্যই সমগ্ৰ বিশ্বত পুনৰ পাকিস্তানৰ কপটীয়া চৰিত্ৰ প্ৰকট কৰিছে পাকিস্তানৰ পাৰমাণৱিক শক্তিৰ পুনৰ দোহাই দি ফিল্ড মাৰ্শ্বেল আসিম মুনিৰে ক'লে যে পাকিস্তানৰ পতন ঘটাৰ উমান পালে আধা বিশ্বৰ পতন ঘটাইহে পাকিস্তানৰ পতন ঘটিব একে সময়তে ভাৰতে সিন্ধু জল চুক্তি ভংগ কৰাৰ পাছত পাক ফিল্ড মাৰ্শ্বেল আসিম মুনিৰে প্ৰথমে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আসিম মুনিৰে কৈছে ভাৰতক হুংকাৰ দি কৈছে ভাৰতে সিন্ধু নদী তন্ত্ৰত বান্ধ নিৰ্মাণ কৰিলে 10টা ক্ষেপণাস্ত্ৰৰে বান্ধ ধুলিসাৎ কৰি দিয়া হ'ব লক্ষণীয়ভাৱে পাকিস্তানী সন্ত্ৰাসবাদীয়ে পেহেলগামত কৰা কুটাঘাটৰ পাছতে ভাৰতে সিন্ধু জল চুক্তি ভংগ কৰিছিল তেজ আৰু পানী একে সময়তে নবয় বুলি 1960 চনত ভাৰত পাকিস্তানৰ মাজত হোৱা সিন্ধু জল চুক্তি ভাৰতে ৰদ কৰিছিল আৰু চুক্তি অনুসৰি পাকিস্তানে সিন্ধু নদী তন্ত্ৰৰ পৰা পোৱা 80% পানীৰ পৰা পাকিস্তান বঞ্চিত হৈ আহিছে তাৰে পুতক তুলিবলৈ পাকিস্তানে এবাৰ ভাৰতক পাৰমাণৱিক শক্তিৰ দোহাই দি আতংকিত কৰিবলৈ বিচাৰিছে ভাৰতে
সিন্ধু নদী তন্ত্ৰত নদী বান্ধ নিৰ্মাণ কৰিলে 10টা ক্ষেপণাস্ত্ৰৰে বান্ধ ভাঙি পেলোৱাৰ হুংকাৰ দিছে লক্ষণীয়ভাৱে অপাৰেশ্যন সিন্দুৰৰ পাছৰ পৰাই ভাৰত আমেৰিকাৰ দূৰত্ব ক্ৰমে বৃদ্ধি পোৱাৰ বিপৰীতে পাকিস্তান আমেৰিকাৰ ক্ৰমে কাষ চাপি গৈছে বাৰে বাৰে পাক ফিল্ড মাৰ্শ্বেল আসিম মুনিৰে আমেৰিকা ভ্ৰমণ কৰিছে এবাৰো পাকিস্তানৰ সেনা প্ৰধান তথা ফিল্ড মাৰ্শ্বেল গৰাকীয়ে আমেৰিকাৰ ভূমিৰ পৰাই ভাৰতক হুংকাৰ দিছে আৰু ইয়াৰ সৈতে